আজিৰ এই ব্যস্ত জীৱনত আমি প্ৰায় নিজৰ পথ হেৰুৱাই পেলাওঁ, কিন্তু পথ প্ৰদৰ্শনৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ অমৰ বাণীসমূহে আপোনাৰ মনলৈ কঢ়িয়াই আনিব শান্তি আৰু প্ৰেৰণা। আহক তেনেহ'লে এই আধ্যাত্মিক যাত্ৰাত একেলগে আগবাঢ়োঁ। প্ৰিয় বন্ধুসকল, আজি আমি ইয়াত একত্ৰিত হৈছোঁ এটা পবিত্ৰ উদ্দেশ্যৰে, ভগৱান শ্ৰীকৃষ্ণৰ অমৰ শিক্ষাৰ পৰা প্ৰেৰণা লাভ কৰিবলৈ। শ্ৰীকৃষ্ণৰ বাণী যি আমি ভগৱত গীতাত পাওঁ, সেইবোৰ কেৱল শব্দ নহয়, সেইবোৰ জীৱনৰ পথ প্ৰদৰ্শক পোহৰ, যিয়ে আমাৰ অন্ধকাৰ মাজতো পথ দেখুৱায়। এই বক্তৃতাত আমি শ্ৰীকৃষ্ণৰ জ্ঞানৰ গভীৰতাত সোমাই আপোনালোকৰ জীৱন নতুন উদ্যম, আত্মবিশ্বাস আৰু উৎসাহ জগাই তুলিবলৈ চেষ্টা কৰিম। ভগৱত গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল যে তুমি কেৱল কৰ্মৰ ওপৰত মনোযোগ দিয়া, ফলাফলৰ চিন্তা নকৰিবা। মোৰ প্ৰিয় বন্ধুসকল, আমাৰ জীৱনো এখন কুৰুক্ষেত্ৰৰ যুদ্ধৰ দৰে। প্ৰতিদিনে আমি নানা প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ, পঢ়া শুনাত, কৰ্মক্ষেত্ৰত, পৰিয়ালৰ দায়িত্বত বা নিজৰ মনৰ ভিতৰৰ সংঘাতত। কিন্তু শ্ৰীকৃষ্ণই আমাক শিকাইছে যে আমাৰ কৰ্তব্যত অটল থাকিলে আমি যিকোনো বাধা অতিক্ৰম কৰিবলৈ পাৰোঁ। এতিয়া আপোনালোকে হয়তো ভাবিছে মোৰ কৰ্তব্য কি? আপোনাৰ কৰ্তব্য হৈছে আপোনাৰ জীৱনৰ উদ্দেশ্য বিচাৰি উলিয়াব পৰাটো আৰু তাৰপিছত সেই পথত আগবাঢ়ি যোৱাটোহে। যদি আপুনি এজন ছাত্ৰ, তেন্তে আপোনাৰ কৰ্তব্য হৈছে নিষ্ঠাৰ পঢ়া শুনা কৰা। যদি আপুনি এজন কৰ্মী, তেন্তে আপোনাৰ কৰ্মক নিজৰ শ্ৰেষ্ঠ দিয়া। যদি আপুনি নিজৰ পৰিয়ালৰ এজন সদস্য, তেন্তে আপোনাৰ পৰিয়ালৰ প্ৰতি দায়িত্ব থকাটো আপোনাৰ খুবেই প্ৰয়োজনীয়। সদায় ধৰ্ম পালন কৰাটোৱেই শ্ৰেষ্ঠ। আনৰ পথ অনুসৰণ কৰি নিজৰ পথ এৰি দিয়াটো কিন্তু খুবেই বিপদজনক। আমাৰ জীৱনত ব্যৰ্থ হোৱাৰ ভয়টোৱেই হৈছে আমাৰ সপোনৰ পথত সবাতোতকৈ ডাঙৰ এটা বাধা। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে সদায় তিনিটা বস্তুৰ পৰা আমি দূৰত থাকিব লাগে। সেইটো হৈছে ভয়, লোভ আৰু অহংকাৰ। ব্যৰ্থ হোৱাৰ ভয়ে আমাক সদায় পিছুৱাই ৰাখে, কিন্তু শ্ৰীকৃষ্ণই আমাক সোঁৱৰাই দিয়ে যে ব্যৰ্থতা কেৱল এটা শিক্ষাহে। আমি সদায় বিফলতাৰ পৰা উঠি গৈ যে আমাৰ ভিতৰত এটা শক্তি আছে, সেইটো আমি সদায় অনুভৱ কৰিবলৈ লাগে। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, যদি আমাৰ মনটোক আমি নিয়ন্ত্ৰিত কৰিব নোৱাৰোঁ, তেন্তে ই আমাৰ শত্ৰু হৈ পৰে। আজিৰ দিনত আমাৰ মনত কিমান বিভ্ৰান্তি, সামাজিক মাধ্যমৰ অহৰহ বিজ্ঞপ্তি, সমাজৰ চাপ আৰু নিজৰ ভিতৰৰ অশান্তি আমাক সদায় বিচলিত কৰে। কিন্তু ভগৱান শ্ৰীকৃষ্ণই আমাক সদায় শিকাই গৈছে যে মনক নিয়ন্ত্ৰিত কৰি আমি নিজকে শান্তি লাভ কৰিবলৈ পাৰোঁ। ধ্যান আৰু যোগৰ অভ্যাসে আমাৰ মনটোক শক্তিশালী কৰে। প্ৰতিদিনে মাত্ৰ 10 মিনিট সময় উলিয়াই শান্ত মনেৰে বহি চিন্তা কৰক, আপোনাৰ সপোনটো কি, আপোনাৰ জীৱনৰ লক্ষ্য কি। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে যিজন ব্যক্তিয়ে সকলোৰে মাজত সমতা দেখে, তেওঁৰ মন সদায় শান্ত হয়। উদাহৰণস্বৰূপে আমাৰ অসমৰ পৰিৱেশ, ব্ৰহ্মপুত্ৰৰ শান্তৰ পানী, ধেমালিৰ সুৰ বা বিহুৰ উৎসাহ, এই সকলোবোৰে আমাৰ মনটোক শান্তিৰ পথ দেখুৱায়। গতিকে প্ৰকৃতিৰ মাজত সময় কটাওক, ধ্যান কৰক আৰু নিজৰ মনৰ শক্তিক জাগ্ৰত কৰি তোলক। ভগৱান শ্ৰীকৃষ্ণই কৈছে, আপোনালোকে সকলো মোৰ ওপৰত সমৰ্পণ কৰক। ইয়াৰ অৰ্থ এইটো নহয় যে আমি কৰ্ম ত্যাগ কৰিব লাগে। ইয়াৰ অৰ্থ হৈছে নিজৰ দক্ষতাৰ ওপৰত আমি ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিব লাগে। আমাৰ অসমীয়া সমাজত আমি সদায় বিশ্বাসৰ শক্তিক গুৰুত্ব দি আহিছোঁ। আমাৰ পৰম্পৰাগত উৎসৱ যেনে বিহু, দুৰ্গা পূজা বা নাম কীৰ্তনৰ মাজত আমি এই বিশ্বাসক সদায় ঘূৰাই পাওঁ। সদায় আপুনি যেতিয়াই কোনো কঠিন পৰিস্থিতিৰ সন্মুখীন হয়, তেতিয়া নিজৰ ওপৰতে বিশ্বাস ৰাখক। আপোনাৰ ভিতৰত সেই শক্তি আছে, যিকোনো কামেই আপুনি কৰিবলৈ পাৰিব। ভগৱান শ্ৰীকৃষ্ণই আমাক সদায় সোঁৱৰাই দিয়ে যে আমি কেতিয়াও অকলশৰীয়া নহয়। তেওঁৰ বাণী সদায় আমাৰ হৃদয়ত জীপাল হৈ থাকে। গতিকে নিজৰ লক্ষ্যৰ পিছত সদায় দৌৰক, কঠোৰ পৰিশ্ৰম কৰক আৰু ইয়াৰ ফলাফল সদায় ঈশ্বৰৰ হাতত এৰি দিয়ক। আমি অসমীয়া, আমাৰ সংস্কৃতি, আমাৰ ভাষা, আমাৰ ঐতিহ্য, আমাৰ গৌৰৱ। ভগৱান শ্ৰীকৃষ্ণই আমাক শিকাই গৈছে যে আমি কেৱল নিজৰ বাবেই জীৱন যাপন নকৰোঁ। আমাৰ কৰ্মই আমাৰ পৰিয়াল, সমাজ আৰু সম্প্ৰদায়ক প্ৰভাৱিত কৰে। আপুনি যদি নিজৰ জীৱনত সফল হয়, তেন্তে আপুনি আপোনাৰ সম্প্ৰদায়ৰ বাবে এটা উদাহৰণ হৈ পৰে। আপোনাৰ সফলতাই আনকো প্ৰেৰণা দিবলৈ পাৰে। আমাৰ অসমৰ ইতিহাসত কিমান যে মহান ব্যক্তি আছে, যিয়ে সমাজৰ উন্নতিৰ কাৰণে বহুতো কাম কৰি গৈছিল। শংকৰদেৱৰ নাম ধৰ্মই আমাক একতা আৰু ভক্তিৰ শিক্ষা দিয়ে। তেওঁৰ দৰে আমিও আমাৰ সমাজৰ উন্নতিৰ বাবে কাম কৰিবলৈ পাৰোঁ। হয়তো আপুনি এজন শিক্ষক, এজন সমাজকৰ্মী বা এজন সাধাৰণ মানুহ। আপোনাৰ সৰু সৰু কামো আমাৰ সমাজৰ বাবে ডাঙৰ পৰিৱৰ্তন আনিবলৈ পাৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, শ্ৰেষ্ঠৰ পথ অনুসৰণ কৰক। গতিকে আপুনি শ্ৰেষ্ঠ হ'বলৈ চেষ্টা কৰক আৰু আপোনাৰ সম্প্ৰদায়ক আপুনি উৎসাহিত কৰি যাওক। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনটোৱেই এটা মহান আদৰ্শ। তেওঁ এজন শিশু হিচাপে কংসৰ ভয়ৰ মাজতো হাঁহি ধেমালি কৰিছিল। তেওঁ যুৱক হিচাপে গোপীসকলৰ সৈতে ৰাসলীলাটো মগ্ন হৈছিল আৰু যোদ্ধা হিচাপে অৰ্জুনক যুদ্ধৰ পথো দেখুৱাইছিল। তেওঁৰ জীৱনৰ পৰা আমি এতিয়া কি শিকিব পাৰোঁ? যে জীৱনৰ প্ৰতিটো মুহূৰ্তক আঁকোৱালি ল'ব লাগে।
সুখ আৰু দুখ, সফলতা আৰু ব্যৰ্থতা এই সকলোবোৰ জীৱনৰ এটা অংশ। ভগৱান শ্ৰীকৃষ্ণই কৈছিল সুখ আৰু দুখক সমানভাৱে গ্ৰহণ কৰা। আমাৰ অসমীয়া জীৱনশৈলীটো আমি একেই শিক্ষা দেখা পাওঁ। বিহুৰ আনন্দত আমি নাচোঁ আৰু দুখৰ সময়তো আমি একেলগ হৈ থিয় হৈ আনৰ শক্তি হৈ পৰোঁ। গতিকে জীৱনৰ প্ৰতিটো মুহূৰ্তক ভাল পাওক, প্ৰতিটো অভিজ্ঞতাৰ পৰা শিক্ষা লওক আৰু জীৱনত তেনেকৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰক। ভগৱান শ্ৰীকৃষ্ণই আমাক শিকাই গৈছে যে জীৱনৰ প্ৰতিটো কৰ্ম সততা আৰু নৈতিকতাৰ ওপৰত ভিত্তি কৰি হ'ব লাগে। ধৰ্মই আমাক আমাৰ জীৱনৰ ক্ষেত্ৰত আগুৱাই যোৱাত সদায় শক্তি প্ৰদৰ্শন কৰে। আমাৰ অসমীয়া সমাজত আমি সততা আৰু ন্যায়ৰ মূল্যবোধক সদায় গুৰুত্ব দি আহিছোঁ। আমাৰ পৰম্পৰাগত কাহিনী যেনে শংকৰদেৱৰ অংকীয়া নাটত আমি সত্য আৰু নৈতিকতাৰ শিক্ষা পাওঁ। ভগৱান শ্ৰীকৃষ্ণই কৈছে আপুনি যেতিয়া কোনো এটা সিদ্ধান্ত লয় তেতিয়া সদায় নিজকে প্ৰশ্ন কৰক। যদি আপুনি সততাৰ পথত থাকে তেন্তে আপোনাৰ হৃদয়ত সদায় শান্তি থাকিব। আজিৰ দিনত যেতিয়া পৃথিৱীখন ইমান অৰাজকতা, তেতিয়া শ্ৰীকৃষ্ণৰ এই শিক্ষাই আমাক সদায় এটা সঠিক পথ দেখাবলৈ সহায় কৰে। সদায় এটা কথা লক্ষ্য কৰিব যাতে আপোনাৰ কৰ্মৰ জৰিয়তে আনৰ বাবে সদায় এটা উদাহৰণ হৈ উঠে। হয়তো আপুনি এজন ব্যৱসায়ী, এজন শিক্ষক বা এজন সমাজকৰ্মী। আপোনাৰ এই সৰু সৰু কামে কিন্তু সমাজত এটা ডাঙৰ পৰিৱৰ্তন আনিবলৈ পাৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে জীৱনত আপোনাৰ বাবে সংঘৰ্ষ আহিবই। হয়তো আপুনি পৰিয়ালৰ মাজত মতানৈক্যৰ সন্মুখীন হৈছে বা কৰ্মক্ষেত্ৰত বা প্ৰতিযোগিতাত। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল যিজন ব্যক্তিয়ে অহংকাৰ আৰু মমতাৰ পৰা মুক্ত হয় তেওঁ সদায় জীৱনত চিৰশান্তি লাভ কৰে। এই শিক্ষাই আমাক শিকাইছে যে সংঘৰ্ষৰ মাজতো আমি শান্তি কিন্তু বিচাৰি উলিয়াবলৈ পাৰোঁ। আমাৰ অসমৰ সংস্কৃতিত আমি একতা আৰু পৰস্পৰৰ সৈতে মিলাপ্ৰীতিৰ মূল্য জানো। যেতিয়া আপুনি কোনো সংঘৰ্ষৰ সন্মুখীন হয় তেতিয়া শান্ত মনেৰে সমাধানৰ চিন্তা কৰক আৰু লগতে কথা পতাৰ জৰিয়তে, সহানুভূতিৰ জৰিয়তে আৰু শ্ৰীকৃষ্ণৰ শিক্ষাৰ জৰিয়তে আপুনি যিকোনো সংঘৰ্ষৰ সমাধান কৰিবলৈ পাৰিব। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা আমি শিকিব পাৰোঁ যে সপোন পূৰণৰ বাবে পৰিশ্ৰমৰ কোনো বিকল্প নাই। তেওঁ কংসৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, পাণ্ডৱসকলক পথ দেখুৱাইছিল আৰু সদায় নিজৰ কৰ্মত অটল আছিল। আপুনি যদিহে এজন ছাত্ৰ তেন্তে আপোনাৰ পঢ়া শুনাত পৰিশ্ৰম কৰক। যদি আপুনি এজন কৃষক তেন্তে আপোনাৰ মাটিৰ প্ৰতি নিষ্ঠা ৰাখক। যদিহে আপুনি এজন উদ্যমী তেন্তে আপোনাৰ সপোনৰ বাবে আপুনি নিয়মিতভাৱে কাম কৰি যাওক। আমাৰ অসমৰ মানুহৰ পৰিশ্ৰমৰ ইতিহাস আমাৰ গৌৰৱ। আমাৰ চাহ বাগিচাৰ শ্ৰমিকৰ পৰা আৰম্ভ কৰি আমাৰ হস্তশিল্পীলৈকে প্ৰতিজনৰ পৰিশ্ৰমে আমাৰ সমাজখনক শক্তিশালী কৰি গৈছে। শ্ৰীকৃষ্ণৰ শিক্ষাৰ সৈতে এই পৰিশ্ৰমক একত্ৰিত কৰি আপুনি আপোনাৰ সপোন পূৰণ কৰিবলৈ পাৰে। ভগৱান শ্ৰীকৃষ্ণৰ বাণীয়ে সদায় আমাক অনুপ্ৰাণিত কৰে। তেওঁ কৈছিল যে কৰ্ম কৰি যোৱা ফলৰ আশা নকৰিবা। এই কথাষাৰি জীৱনৰ এক ডাঙৰ সত্য। আমাৰ জীৱনত আহি পৰা পৰিস্থিতিবোৰ আমি নিজৰ কৰ্মৰ দ্বাৰাই সলনি কৰিবলৈ পাৰোঁ। শ্ৰীকৃষ্ণই ভগৱত গীতাত অৰ্জুনক যুদ্ধৰ মাজতো কৰ্তব্যৰ পথত আগুৱাই যাবলৈ কৈছিল। কাৰণ তেওঁ জানিছিল যে জীৱন যুদ্ধত জয়ী হ'বলৈ হ'লে সংগ্ৰাম কৰি যাবই লাগিব। তেওঁ কৈছিল যে নিজৰ কৰ্তব্য পালন কৰাটোৱেই আচল ধৰ্ম। সেয়েহে আমাৰ জীৱনত যি পৰিস্থিতি আহক বা নাহক, যিমানেই কঠিন নহওক কিয়, আমি নিজৰ কৰ্তব্যৰ পৰা বিচলিত নহৈ নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰি যাব লাগে। তেওঁৰ বাণীয়ে সদায় আমাক সাহস আৰু শক্তি যোগায় আৰু জীৱনৰ পথত আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰে। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল জীৱনৰ পথত পদে পদে বাধা আহিব, প্ৰত্যাহ্বান আহিব, কিন্তু মনত ৰাখিবা তুমি এজন অদম্য আত্মা। এই জগতখন এখন ৰণক্ষেত্ৰৰ দৰে য'ত তুমি নিজৰ কৰ্তব্য পালন কৰিবলৈ আহিছা। সংসাৰৰ সকলো সম্পৰ্ক কিন্তু ক্ষণস্থায়ী। তুমি এই মায়াময় জগতৰ বন্ধনত নিজকে আবদ্ধ নকৰিবা। তুমি আছা এক চিৰন্তন সত্য যাৰ জন্মও নাই, মৃত্যুও নাই। এই সত্য উপলব্ধি কৰাটোৱেই হৈছে প্ৰকৃত জ্ঞান। এই জ্ঞানে তোমাক ভয় আৰু দুখৰ পৰা সদায় মুক্ত কৰিব। তুমি কেৱল নিজৰ কৰ্মতহে অধিকাৰী, ফলত কেতিয়াও নহয়। গতিকে আশাৰ ফল কেতিয়াও নকৰিবা, কিন্তু নিজৰ কৰ্ম নিষ্ঠাৰে কৰি যোৱা। ফলৰ প্ৰতি আসক্তি ত্যাগ কৰিব পাৰিলেহে তুমি প্ৰকৃত শান্তি লাভ কৰিবলৈ পাৰিবা। নিজৰ কৰ্ম কৰোঁতে কোনো ভয় বা দ্বিধাবোধ নকৰিবা। এইখন জগতত কোনোৱেই স্থায়ী নহয়। সময়ৰ লগে লগে সকলো সলনি হৈ যায়। যিটো আজি আছে সেইটো কাইলৈ নাথাকিবও পাৰে, কিন্তু কেৱল নিজৰ কৰ্তব্যৰ প্ৰতি মনোযোগ দিয়া আৰু ফল মোৰ ওপৰত এৰি দিয়া। মই তোমাৰ সকলো দুখ চিন্তা আঁতৰ কৰি দিম। সদায় নিজৰ মনটোক নিয়ন্ত্ৰণ কৰা। তোমাৰ মন হৈছে তোমাৰ শত্ৰু আৰু তোমাৰ বন্ধু। যদি তুমি মনক নিয়ন্ত্ৰণ কৰিবলৈ পাৰা তেন্তে ই তোমাৰ সৰ্বোত্তম বন্ধু হ'ব, কিন্তু যদি তুমি মনৰ বশৱৰ্তী হোৱা তেন্তে ই তোমাৰ সৰ্বোত্তম শত্ৰু হ'ব। মনক সংযত কৰি তুমি সকলো প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ পাৰিবা। তোমাৰ ক্ৰোধ, লোভ, মোহৰ পৰা সদায় নিজকে মুক্ত কৰি ৰাখা। এইবোৰেই হৈছে নৰকৰ দুৱাৰ। এইবোৰেই তোমাক ভুল পথলৈ সদায় লৈ যাব। সকলো শক্তি তোমাৰ ভিতৰতে নিহিত হৈ আছে। তুমি নিজৰ সামৰ্থ্যক চিনিবলৈ চেষ্টা কৰা
সকলো শক্তি তোমাৰ ভিতৰতে নিহিত হৈ আছে। তুমি নিজৰ সামৰ্থ্যক চিনি লোৱা, বিশ্বাস ৰাখিবা যে তুমি যিকোনো প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ পাৰিবা। জ্ঞানৰ পোহৰত নিজকে আলোকিত কৰা। জ্ঞানে তোমাক অন্ধকাৰৰ পৰা সদায় পোহৰলৈ লৈ যাব। নিজৰ আত্মাক জানি লোৱা। আত্মজ্ঞানেই হৈছে প্ৰকৃত সফলতা। তুমি নিজৰ কৰ্তব্য নিস্বাৰ্থভাৱে কৰি যোৱা। আনৰ ভালৰ বাবে কাম কৰা। তুমি যদি এই পথ অনুসৰণ কৰা তেন্তে তুমি জীৱনত প্ৰকৃত শান্তি, সুখ আৰু সফলতা লাভ কৰিবলৈ পাৰিবা। মই সদায় তোমাৰ লগতে আছোঁ। কেৱল সাহস আৰু বিশ্বাসেৰে নিজৰ পথেৰে আগবাঢ়ি যোৱা, সদায় তোমাৰেই জয় হ'ব। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, জীৱনৰ গভীৰ অৰ্থ উপলব্ধি কৰাটোৱেই হৈছে প্ৰকৃত সফলতা। এই সংসাৰখন এখন বিশাল মঞ্চ, য'ত আমি সকলোৱে নিজ নিজ ভূমিকা পালন কৰোঁ। আমাৰ শৰীৰটো হৈছে এটা পোছাকৰ দৰে, যিটোক সময় সময় সলনি কৰিবলগীয়া হয়। কিন্তু আত্মা হৈছে চিৰন্তন আৰু অবিনাশী। এই আত্মাৰ জন্ম নাই আৰু মৃত্যু নাই। এই সত্য উপলব্ধি কৰিলে তুমি সকলো ভয় আৰু দুখৰ পৰা মুক্ত হ'বলৈ পাৰিবা। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে কেনেধৰণৰ সফলতাৰ কাহিনীবিলাক শুনিবলৈ বিচাৰে কমেণ্টত জনাবলৈ নাপাহৰিব। জয় শ্ৰীকৃষ্ণ।